নমস্কাৰ দশম শ্ৰেণীৰ সমস্ত ছাত্ৰ-ছাত্ৰীক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ জন বেৰিমেনৰ দ্য বল পইম নামৰ কবিতাটো আমি আলোচনা কৰিবলৈ লৈছো। এই ভিডিঅ'টো স্পেচিয়েলি মোৰ নিজৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বনাইছো। লগতে মোৰ ইউটিউব চেনেলতো এইটো এৰি দিম সকলোৰে সুবিধাৰ কাৰণে। যাই কি নহওক, কবিতাটো অলৰেডি মই ক্লাছত বুজাই দিয়া হৈছে, তথাপি যিসকলে বুজি নাপালে সেইসকলে পুনৰ চাবৰ কাৰণে সুবিধা কৰি মই কবিতাটো এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। ঠিক আছে, দ্য বল পইম। কবিতাটোৰ আৰম্ভণিতে বা তোমালোকৰ পাঠ আৰম্ভ কৰাৰ আগতে ধুনীয়াকে এই ৰেক্টেংগুলটোৰ ভিতৰত কবিতাটোৰ এটা সিনপসিস, এটা মূল কথাখিনি ইয়াত লিপিবদ্ধ কৰি থয়। এইখিনি আমি কবিতাটো পঢ়াৰ আগত আমি জানি ল'ব লাগিব। কি কবিতাটোৰ মূল কথাখিনি কি? যে এ বয় লজেছ এ বল, হি ইজ ভেৰি আপছেট। ল'ৰা এটাই কি হ'ল, তাৰ বলটো হেৰুৱালে। হি ইজ ভেৰি আপছেট, তেওঁ বৰ আপছেট হৈছে। মানে কি কৰিব কি নকৰিব, বিৰাট হি ইজ ভেৰি ছেড, তেওঁ বৰ দুখী হৈ আছে। এ বল ডাজ নট কষ্ট মাছ, বল এটাৰ কি বেছি দামটো নলয়, বল এটা ডাজ নট কষ্ট, বেছি খৰচ নকৰে, মাছ বেছি। নৰ ইজ ইট ডিফিকাল্ট টু বাই এনডাৰ বল, অন্য এটা বল কিনি আনিবলৈওতো অসুবিধা নাই। হোৱাই দেন, তেতিয়াহ'লে কিয় ইজ দ্য বয় চ' আপছেট, ল'ৰাটো কিয় ইমান আপছেট হৈছে। ৰিড দ্য পইম টু চি হোৱাট দ্য পইট থিংছ, কবিয়ে কি ভাবিছে সেইটো বুজিবলৈ কবিতাটো পঢ়িবলৈ কৈছে আমাক, পঢ়িম। ঠিক আছে, হেজ বিন লষ্ট এণ্ড হোৱাট দ্য বয় হেজ টু লাৰ্ণ, যে ল'ৰাটোৱে কি শিকিব, কি শিকিবলগীয়া আছে। হোৱাট দ্য বয় হেজ টু লাৰ্ণ, ল'ৰাটোৱে কি শিকিবলগীয়া আছে ফ্ৰম দ্য এক্সপিৰিয়েঞ্চ অফ লছিং চামথিং, কিবা এটা বস্তু হেৰুৱাৰ পৰা আমি কি এক্সপিৰিয়েঞ্চ, কি অভিজ্ঞতা ল'বলগীয়া আছে, কি শিক্ষা ল'বলগীয়া আছে, সেইটোৱেই চুটি কবিতা। যে ল'ৰাটোৱে বলটো হেৰুৱাই তেওঁৰ বৰ দুখ লাগিছে, বেজাৰ লাগিছে। কিন্তু বেজাৰ লাগিলে কি হ'ব, তেওঁ এই হেৰুৱা কাৰ্যটোৰ পৰা তেওঁ কি অভিজ্ঞতা পাব, কি শিক্ষা পাব তেওঁ, সেইটোৱেই হ'ল কবিতাটোৰ মূল কথা। লেটছ ষ্টাৰ্ট। What is the boy now who has lost his ball? What is the boy now who has lost his ball? যে ল'ৰাটো এতিয়া কি কৰিছে, কি কৰিব, তেওঁ যিটো ল'ৰাই has lost his ball, তেওঁৰ বলটো হেৰুৱালে। What is he to do, তেওঁ কৰিবলগীয়া কি আছে। I saw it go, মই এইটো যোৱা দেখিছিলো, মানে বলটো যোৱা দেখিছিলে। কবিয়ে ল'ৰাটোৰ বলটো যোৱা দেখিছিলে। কলৈ যোৱা দেখিছিলে? saw it go, মেৰিলি ব্ৰাউঞ্চিং, জঁপিয়াই যোৱা দেখিছিলে ডাউন দ্য ষ্ট্ৰীট, ৰাস্তাৰ ফালে, এণ্ড দেন মেৰিলি অভাৰ, আৰু তাৰপিছত এণ্ড মেৰিলি অভাৰ দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ, আৰু লাষ্টত প্ৰথমতে ৰাস্তাৰ ফালে গ'ল, তাৰপিছত শেষত মেৰিলি অভাৰ দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ, লাষ্টত গৈ পানীত পৰিলেগে। ওচৰত জান-জুৰি নিজৰা কিবা এটা নৈ আছিলে, তাত গৈ পেলাই পৰিলে, গতিকে বলটো আল্টিমেটলি হেৰালে। No use to say, oh there are other balls. No use to say, ল'ৰাটোক এনেকৈ কৈ লাভ নাই, আন বলটো আছে। ল'ৰাটোৰ কি হৈছে, মেইন কথাটো হ'ল বলটো হেৰুৱাই আপছেটটো ক'লৈ গ'ল, হি ৱাজ ভেৰি
আপছেট এই কবিতাটো আপছেট পোৱা নাই, ইয়াত মূল কথাখিনিত আপছেটটো আছিলে যে ল'ৰাটো নো ইউজ টু চে দেয়াৰ আৰ আদাৰ বলছ, অন্য বল আছে বুলি কৈ অন্য বল তুমি কিনিব পাৰিবা, অন্য বল ল'ব পাৰিবা বুলি কৈ লাভ নাই। কি হৈছে ল'ৰাটোৰ? এন আল্টিমেট চেকিং গ্ৰিফ ফিক্সেছ দ্য বয়। ল'ৰাটো ইমানেই চেকিং গ্ৰিফ, চেক মানে জোকৰা, চেক মানে জোকাৰি দিয়া, জোকাৰি যোৱা আঘাত, তাৰমানে আঘাত নহয় কি দুখ বেজাৰ, তেওঁৰ খুব দুখ লাগিলে। আল্টিমেট মানে ভেৰি বুলি কৈছে, আল্টিমেট ইয়াতকৈ আৰু নাই আৰু আল্টিমেট মানে চূড়ান্ত চেকিং গ্ৰিফে তেওঁ জোকাৰি যোৱা গ্ৰিফে কি কৰিলে, তেওঁ ল'ৰাটোক আৱৰি ধৰিলে, ফিক্স কৰি পেলালে তেওঁৰ। এজ হি ষ্টেণ্ডছ ৰিজিড ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন, তেওঁ ৰিজিড হৈ গ'ল, তেওঁ স্থিৰ হৈ গ'ল, দৃঢ় হৈ গ'ল। কিহত দৃঢ় হৈ গ'ল? তেওঁ কণ্টিনিউৱাছ, হি ৱাজ কণ্টিনিউৱাছলি ছেড, হি ৱাজ কণ্টিনিউৱাছলি ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন, ষ্টেয়াৰ মানে জানা যে থৰ লাগি চাই, তললৈ থৰ লাগিকে চাই থাকে বলটো কেনি গ'ল। হি ৱাজ ভেৰি ছেড। অল হিজ য়াং ডেইজ ইনটু ষ্টেয়াৰিং ডাউন, অল হিজ য়াং ডেইজ, সেইটো বাক্যটো শেষ হোৱা নাই নহয়। ষ্টেয়াৰিং ডাউন অল হিজ য়াং ডেইজ ইনটু দ্য হাৰ্বৰ ৱেৰ হিজ বল ৱেণ্ট। তেওঁ বলটো ক'ত হেৰালে? গৈ পানীত পৰিলেগৈ গৈ। সেই তালৈকে চাই তেওঁ দুখ কৰি থকাৰ নিচিনাকে তেওঁ চাইল্ডহুড ডেইজবিলাক, চাইল্ডহুড ডেইজ বুলি কোৱা নাই, যে হিজ য়াং ডেইজ, য়াং চাইল্ডহুড মোটামুটি একে কথা, য়াং ডেইজটো তেওঁ পাৰ হৈ যাব। বলটো হেৰুৱাই ল'ৰাটো ইমানেই দুখিত যে তেওঁ গোটেই যেন ল'ৰালি কালটো সেই দুখতে, সেই আৱেগতে পাৰ হৈ গুচি যাব। I would not intrude on him, মই তেওঁক ইনট্ৰুড নকৰোঁ, হস্তক্ষেপ নকৰোঁ। হস্তক্ষেপ মানে জোৰ জুলুম, হস্তক্ষেপ, ইনট্ৰুডাৰ, বাংলাদেশী ইনট্ৰুডাৰ, দ্য প্ৰব্লেম অফ বাংলাদেশী ইনট্ৰুডাৰ, এই ঘুচপেঠ হিন্দীত, তাৰমানে জোৰ জুলুম ক'ৰবাত আহি প্ৰৱেশ কৰাটো, যে ল'ৰাটোৰ সেই কথাবিলাকত মই ইনট্ৰুড নকৰোঁ, মই হস্তক্ষেপ নকৰোঁ। এ ডাইম এনডাৰ বল, অন্য এটা বলনো কি 1 ডাইমত পাই যাব। এইটো 10 চেণ্ট নে কি বুলি পিছত মিনিঙত ধুনীয়াকৈ লিখি থোৱা আছে। ডাইমৰ মিনিংটো কি দি থৈছে পিছত? 10 চেণ্ট ইউএছত, এইটো চলে ইউএছৰ মানে পইচাৰ এইটো একক। ইমানত মানে এই ডাইমত এনডাৰ বল পাই যাব, ইজ ৱৰ্থলেছ, ইমান ডাঙৰ কথা নহয় এইটো। নাও বলটোতো পাই যাব, সেইটো ডাঙৰ কথা নহয়। এতিয়া মেইন কথাটোলৈ আহিলে, কবিতাটোৰ মেইন কথা, কবিয়ে এক্সপ্ৰেছ কৰিবলৈ যোৱা মেইন কথাটোলৈ আহিলে, নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পজিশ্যন। বলটো ডাঙৰ কথা নহয়, এই ডাইমত পাই যাব বুলি কৈছে, বলটো ইমান দামী নহয়, ৱৰ্থলেছ। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি, তেওঁ ৰেছপন্সিবিলিটি কথাটো উপলব্ধি কৰিব পাৰিব লাগিব ইয়াৰ জৰিয়তে। ইন এ ৱৰ্ল্ড অফ পজিশ্যন, পজিশ্যন মানে কি? কাৰোবাৰ থকা কিবা বস্তু। আই পজেছ ছামথিং, আই পজেছ দিছ, আই পজেছ ডেট, মোৰ এইটো আছে সেইটো আছে, মোৰ এইটো আছে সেইটো আছে, সেইবিলাক বুজোৱাটোৱে হ'ল কথাবিলাক। কি হ'ল এতিয়া? ইন এ ৱৰ্ল্ড অফ পজিশ্যন, আমাৰতো ঢেৰ কিবা কিবি বস্তু আছে, কাৰোবাৰ কিবা আছে, কাৰোবাৰ বলটো এটা হ'ল সাধাৰণ, বলটো হ'ল কি এটা সাধাৰণ উদাহৰণ এটা দিছে, যে আমি কেতিয়াবা বলটো নহয়, কলমটো হেৰুৱালোঁ, কিতাপখন হেৰুৱালোঁ, কিবা আমাৰ মূল্যৱান বস্তু এটা হেৰুৱালোঁ, ঘড়ীটো হেৰুৱালোঁ, এই আমাৰ কিবা কিবি বস্তু আছে, সেই বস্তুবিলাক আমি পজেছ কৰিছোঁ। পজেছ শব্দটোৰ অৰ্থ বুজি পাওঁ নহয় আমি। পজেছ কৰা মানে কিবা এটা আমাৰ বস্তু থকা। আই পজেছ এ পেন, আই পজেছ এ কাৰ,
মোৰ গাড়ী এখন আছে আই পজেছ এ ৱাটছ এই পজেশ্যন ৱৰ্ল্ডখনত কিবা কিবি হেৰাব দে সেইটো ভেৰি চিম্পুল ভেৰি কমন সেই হেৰুৱাৰ পৰা আমি অভিজ্ঞতাটো কি ল'ব লাগিব হেৰুৱা বস্তুটো মে বি ভেৰি ভেলুৱেবল মে বি ভেৰি কষ্টলি তেতিয়াতো আমাৰ আৰু বেজাৰ লাগিব সাধাৰণ বল এটা হেৰুৱাই ল'ৰাটোৱে ইমানখিনি দুখ পাইছে কিন্তু তাতকৈ যদি বস্তুটো যদি যথেষ্ট মূল্যৱান হয় ভেৰি এক্সপেঞ্চিভ হয় ভেৰি কষ্টলি হয় তেতিয়াহ'লেতো আৰু বেজাৰ লাগিব সেইকাৰণে উই মাষ্ট বি ৰেছপনচিবল উই মাষ্ট বি ভেৰি কেয়াৰফুল আমি ৰেছপনচিবল হ'ব লাগিব দায়িত্বশীল হ'ব লাগিব সাৱধান হ'ব লাগিব যাতে আমি এই ল'ৰাটোৰ নিচিনাকৈ যাতে আমি কিবা বস্তু হেৰুৱাব নালাগে ঠিক আছে পিপুল উইল টেক বলছ উইল বি লষ্ট অলৱেজ এইটো সাধাৰণ কথা মানুহে বল কোনোবাই কিনিব বিভিন্ন মানুহে সেইটো ল'ৰাই নেকি বল হেৰুৱা ল'ৰাটোৱে নেকি বিভিন্ন ল'ৰাই বল কিনিব বা অন্য বস্তু কিনিব বল উইল বি লষ্ট অলৱেজ সদায় হেৰাব প্ৰায়ে হেৰাব কাৰোবাৰ লিটল বয় এণ্ড no one buys a ball peg কোনেওতো বল এটা নিকিনাকে নাথাকে আকৌ কিনি ল'ব মানি ইজ এক্সটাৰ্নেল তাৰপিছত সেইটো শেষ মানি ইজ এক্সটাৰ্নেল আহিলে মানি কি পইচা কি এক্সটাৰ্নেল বস্তু বাহ্যিক বস্তু এই আছে এই নাই পইচা মানি ইজ এক্সটাৰ্নেল হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ তেওঁৰ ল'ৰাটোৱে কি শিকিছে ইয়াৰ পৰা হি ইজ লাৰ্ণিং ল'ৰাটোৱে শিকি আছে কি শিকিছে ল'ৰাটোৱে শিকিব বা শিকিছে ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ ডেছপাৰেট মানে কি হতাশ হতাশাজনক চকুৰ পাছত বুলি কৈছে চকুযোৰৰ পাছত কি শিকিছে তেওঁ দ্য এপিষ্টমলজি অফ লছ এপিষ্টমলজি মিনছ নলেজ মিনিং দি থৈছে ইয়াত এইখিনি চালে হ'ল ভালকে আছিলে নাই এপিষ্টমলজি অফ লছ কি কৈছে আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লছ এণ্ড হোৱাট ইট মিনছ টু লছ চামথিং আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লছ হানি হোৱাৰ বস্তু এটা কিবা এটা হানি হোৱাৰ যিটো উপলব্ধি আণ্ডাৰষ্টেণ্ড মানে কি তেতিয়াহ'লে সেই নলেজ আণ্ডাৰষ্টেণ্ড হ'লেই কি হ'ব নলেজ হ'ব জ্ঞান হ'ব এপিষ্টমলজি মানে তেতিয়াহ'লে অসমীয়াত যদি লাগে জ্ঞান কি যে হানি হোৱাৰ জ্ঞান হানি হোৱাৰ শিক্ষা হানি হ'লে কেনেকুৱা লাগে সেইটো অভিজ্ঞতাটো উপলব্ধি কৰাটো এপিষ্টমলজি অফ লছ এইটোলৈ আহি গ'লো আকৌ এপিষ্টমলজি অফ লছ হাউ টু ষ্টেণ্ড আপ knowledge how to stand up knowing what every man must one day know and must know many days এইটো সাধাৰণ কথা কোনোবা এজনে হয়তো এদিন শিকিব আৰু কোনোবাই হয়তো বহুত দিন ইদিনা সিদিনা অভিজ্ঞতা সেইটো হৈয়ে আছে মূল কথাটো হ'ল কি যে হাউ টু ষ্টেণ্ড আপ দিছ ইজ দ্য মেইন থিং হাউ টু ষ্টেণ্ড আপ যে এই হেৰুৱাৰ পাছত আমি তাৰ বিৰুদ্ধে তাৰ কাৰণে আমি কেনেকৈ ষ্টেণ্ড আপ হওঁ আমি সতৰ্ক হওঁ আৰু নেহেৰুৱাওঁ যাতে এবাৰ হেৰুৱালো আৰু যাতে নেহেৰুৱাওঁ তাৰ বাবে কেনেকৈ আমি সচেতন হ'ব লাগিব কেনেকৈ ষ্টেণ্ড হ'ব লাগিব কেনেকৈ থিয় দিব লাগিব বানপানী এবাৰ আহিলে আমাৰ ধীৰ নষ্ট কৰিলে পিছৰ কোবত আমি সা সম্পত্তি জীৱন নাশ নোহোৱাকৈ কেনেকৈ থিয় দিব পাৰোঁ বানপানীটো হ'বই অসমত বানপানী সাধাৰণ সমস্যা অসমৰ এটা কমন প্ৰব্লেমে হ'ল বাৰ্ণিং প্ৰব্লেমে হ'ল যে বানপানী গতিকে বানপানী আহিবই বাধা দিব নোৱাৰি প্ৰকৃতিক বাধা দিয়া মানুহৰ কি ক্ষমতা আছে গতিকে বানপানীত কেনেকৈ মই এটা জাষ্ট এক্সাম্পল দিছোঁ ৰিচেণ্ট টপিক কাৰণে সেইটো ৰিচেণ্ট সমস্যাত আমি জৰ্জৰিত হৈ আছোঁ কাৰণে সেইটো কথা ক'লোঁ
ঠিক তেনেকৈ বস্তু হেৰুৱাটো যিমান সাৱধান হ'লেও কেতিয়াবা বস্তু এটা হেৰাই যাব পাৰে। বস্তু এটা কেতিয়াবা হেৰাই যাব আমাৰ। কিন্তু এই হেৰাই যোৱাৰ পাছত আমি কেনেকৈ তাক ষ্টেণ্ড দিম? ক'লো নহয় যে এইবাৰত আমাৰ বহুত জীৱন গ'ল, বহু সা সম্পত্তি গ'ল। আকৌ যদি নেক্সট কেতিয়াবা হয়, তেতিয়া আমি কেনেকৈ থিয় দিম? সেইটোৰ ঠিক তেনেধৰণে এইবাৰ হেৰালে বলটো আৰু এটা বল যাতে নেক্সট বাৰ আমি নেহেৰুৱাওঁ, তাৰ প্ৰতি থিয় হ'ব লাগিব, তাৰ প্ৰতি আমি সচেতন হ'ব লাগিব। সেইটোৱে কি কথাটোৰ লগত মিলে? হিন্দীৰ কথা এষাৰ যে ধুনীয়াকৈ আছে, গলতি কৰো লেকিন দুবাৰা মত। এই দুবাৰা মতত আমি গুৰুত্ব দিব লাগিব। ঠিক আছে, ইমানতে আমি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।